হেল্ল' গাইজ, আজি আকৌ মই এটা খিচাৰী ৰেচিপি বনাম। খিচাৰী বনাবৰ কাৰণে মই ৰেডি কৰি থৈছোঁ। দালি আৰু চাউল তিয়াই থৈছোঁ আৰু এইফালে চয়াবিন এনেকৈ হেৰি কৰিছোঁ। তাৰপিছত এইফালে আদা, নহৰু, পিঁয়াজ, তাৰপিছত ইয়াতে লৈছোঁ 3বিধ বস্তু: গাজৰ, আলু, বিলাহী। এইফালে মই কফি বনাব ৰেডি হৈছোঁ। গাখীৰটো ৰেডি কৰিছোঁ। এইখিনি বনাম। ফাৰ্ষ্ট কফি খাই ল'ম, খাই লৈ পেলাই লাহে ধীৰে বনাই থাকিম আৰু সেয়াই আৰু বাকী দালি এইখিনি গোটেইখিনি কটা হৈছে। ফাৰ্ষ্ট মই কফিটো বনাই লওঁ। কফিটো বনাই পিছত এইখিনিত বনাম আৰু ৰেডি। কফি আৰু বিস্কুট খাব ৰেডি হ'লোঁ। কফি আৰু বিস্কুট খাই বাকীখিনি কাম কৰিম। ৰুমত যিহেতু অকলে থাকোঁ, গোটেইখিনি কাম কৰিব লাগে। গোটেইখিনি হৈয়ে গ'ল মোৰ অলৰেডি। আহিয়ে গোটেইখিনি কৰি ল'লোঁ। এতিয়া বনালে আৰু খালে হ'ল আৰু এয়া মই কণী বইল কৰিলোঁ। কণী বইল কৰি ৰেডি কৰিছোঁ। বাকী চাউলৰ পানীখিনি পেলাই দিলোঁ। পেলাই দি এনেকৈ ৰেডি কৰিছোঁ। বাকী এইখিনি অলপমান যিহেতু সিজিব লাগিব, এইখিনি বস্তু গোটেইখিনি দি পেলাই কুকাৰত এইখিনি লাৰি আছোঁ। মই গোটেইখিনি দিছোঁ ইয়াতে। এনেকৈ হেৰি হৈছে আৰু মছলা পাতি দিলোঁ যে গোটেইখিনি দি পেলাই মেৰিনেট কৰি আছোঁ। আমাৰ চাউলখিনিও দি দিলোঁ। দি অলপ টাইম লাৰিব লাগিব। তাৰে পিছত পানী দি দিম, হৈ যাব আৰু এয়া মোৰ ৰেডি।